Good afternoon, ছাত্ৰ ছাত্ৰীসকল। মই ইয়াৰ পূৰ্বৰ ক্লাছটোকে ধৰি আজি আকৌ এটা নতুন ক্লাছ আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াৰ আগৰ এটা ক্লাছত তোমালোকক মই বহুভুজৰ বহিকোণৰ সম্পৰ্কে ধাৰণা দিছিলোঁ। বহিকোণ কাক কয়? বহুভুজৰ বহিকোণ। ধৰিলো ABCD এটা বহুভুজ। ABCD AB বাহুডালক B দিশেৰে আৰু BC C দিশেৰে যদি ক্ৰমাগতভাৱে আমি বহাই গৈ থাকোঁ, এইফালে D লৈ D দিশেৰে, এইফালে D এৰ দিশে বাহিৰত যিবিলাক কোণ উৎপন্ন হৈছে এইবিলাকে হৈছে বহিকোণ। আমি চতুৰ্ভুজ এটাৰ অন্তঃকোণৰ সমষ্টিৰ বিষয়ে ধাৰণাটো পালোঁ, কিন্তু চতুৰ্ভুজটোৰ বা এই চতুৰ্ভুজো এটা বহুভুজেই, গতিকে ইয়াৰ বহিকোণৰ সমষ্টি কিমান হ'ব বাৰু? এই বহিকোণবিলাকৰ সমষ্টিটো কিমান হ'ব? আমি ইয়াক যুক্তিৰেও কিমান হ'ব সেই উলিয়াব পাৰোঁ, কিন্তু প্ৰথমে আমি অলপ হাতে কামে কৰি লোৱাটো ভাল হয়। এটা বহুভুজ আঁকিব লাগিব। বহুভুজটো আঁকি তাৰ বহিকোণবিলাক আমি কাটি উলিয়াই ল'ব লাগিব। লৈ বহিকোণখিনি আমি যোগ কৰিব লাগিব। মই ইয়াক অকণমান হাতে কামেৰে দেখুৱাইছোঁ, তোমালোকে চাই ল'বাচোন। মই ইয়াতে এটা বহুভুজ লৈছোঁ, দেখিছানে বাৰু? ইয়াতে এটা বহুভুজ লৈছোঁ, এইটো দেখিছানে? এই শিলাৰ তলতে এখিলা কাৰ্বন দি মই বগা আৰ্ট পেপাৰখনৰ ওপৰত কাৰ্বন শিলা দিছোঁ, তাৰ ওপৰত মই এই পিংক কালাৰৰ আৰ্ট পেপাৰখন দি এটা বহুভুজ কাটি ল'লোঁ। বহুভুজটো আমি বাহুবিলাক বহাই দি বহিকোণবোৰ উলিয়াই লৈছিলোঁ। এইটো দেখিছানে? এইটো কোণ 1, এইটো কোণ 1। এইটো গুচাই দিলে ইয়াত এইটো কাৰ্বনৰ কপিটো থাকি যাব, মানে এই বহুভুজটোৱে এই কাৰ্বনৰ কপি বহুভুজটো বুজাব। এইটো কোণ 1, দেখিলা? আৰু এইটো কোণ 2, দেখিছা? এই কোণ 3। মোৰ আঙুলিটোৰ পৰা অলপ আঁৰ হৈ থাকিব পাৰে, তোমালোকে ধৰি ল'বা আৰু মই আঁতৰাই দিছোঁ বা অলপ, বা স্কেল পাত দি দিছোঁ। কোণ 1, কোণ 2, কোণ 3, ইয়াত দিলোঁ কোণ 4, কোণ 5, আৰু সৰ্বশেষত এইটো কোণ 6। এই বহুভুজটো দেখিছা? এই বহুভুজটোৰ এইবিলাক বহিকোণ। এইডাল এফালে বহাই দিছিলোঁ, বাৰু মই এইটোত দেখুৱালে ভাল হ'ব। 1, 2, 3, 4, 5, 6। এই বাহুডাল বহাই দিলোঁ 1 কোণ, এইডাল বহাইলোঁ 2, এইডাল বহাইলোঁ, এই 3 কোণ, এয়া 4, 5, 6। এইটো হ'ল বহুভুজটো। 6ডাল বাহু বিশিষ্ট ই এটা বহুভুজ, আৰু বহিকোণকেইটা 6টা হ'ব। 1, 2, 3, 4, 5, 6। এতিয়া এই বহুভুজটোৰ বহিকোণখিনি মাপৰ সমষ্টি কিমান হ'ব বাৰু?
গোটেইখিনি লগ লগালে আমি ইয়াতে এটা তোমালোকে জানা যে এটা বিন্দুৰ এইটো বিন্দু দেখিছা না পি বিন্দুটোৰ মাজেদি মই এডাল টানি দিলোঁ এডাল টানিলোঁ এডাল টানি তিনিডাল ৰেখা টানি দিলোঁ টানি দিলত ইয়াত কেইটা কোণ পালোঁ ছটা পালোঁ 1 2 3 4 5 6টা কোণ পালোঁ মানে এই পি বিন্দুটোৰ চাৰিওফালে উৎপন্ন হোৱা এই কোণখিনিৰ সমষ্টিটো কিমান হ'ব বাৰু তোমালোকক ইতিমধ্যে মই উল্লেখ কৰি আহিছিলোঁ যে এটা বিন্দুৰ চাৰিওফালে উৎপন্ন হোৱা কোণবিলাকৰ সমষ্টি হ'ব 360 ডিগ্ৰী এতিয়া ইয়াক আমি আৰু ভাগ কৰিব পাৰোঁ এইটো বিন্দু ইয়াৰ মাজেদি মই এনেকুৱাকৈ অকল 6টা কোণ বুলিয়ে কথা নাই ইয়াৰ মাজেদি মই 1000টা কোণ আঁকিব পাৰোঁ এই গোটেই 1000টা কোণৰ সমষ্টি 360 ডিগ্ৰী হ'ব তাতকৈ কেতিয়াও বেছি নহয় এই গোটেই কোণখিনিৰ সমষ্টিটো 360 ডিগ্ৰী হ'ব এটা সম্পূৰ্ণ কোণ হ'ব এতিয়া আমাৰ এই বহুভুজটোৰ 1 2 3 4 5 6 এই কোণখিনি যদি আমি এটা বিন্দুত লগাই দিওঁ তোমালোকে চাবাচোন মই ইয়াতে এই ও বিন্দুটো ধৰি লৈছোঁ ও বিন্দুটোৰ চাৰিওফালে যদি মই কোণখিনি লগাই দিওঁ এইটো 1 নম্বৰ কোণ তোমালোকে খালি চাই থাকা এইটো 2 নম্বৰ কোণ এইটো 3 নম্বৰ কোণ শ্ৰেণীত হোৱালে তোমালোকে মোক অলপ সহায় কৰি দিলেহেঁতেন নিশ্চয় ধৰা মেলা কৰি এতিয়া মই অকণমান অকলশৰে কৰিবলগীয়া হৈছে এইটো 4 নম্বৰ কোণ এইটো 5 নম্বৰটো আৰু এইটো 6 নম্বৰটো দেখিছানে বাৰু এই গোটেই কোণখিনিয়ে কি হ'ল বাৰু বিন্দুটোৰ চাৰিওফালে ঘেৰি ধৰিলে ভালকৈ লক্ষ্য কৰিবা আঠা লগাই দিব পাৰি মই এতিয়া তোমালোকক দেখুৱাবৰ কাৰণে আঠা লগাব পৰা নাই তোমালোকে নিজে কৰি চালে ইয়াত যদি আঠা লগাই দিয়া পুৰা বিন্দুটোৰ চাৰিওফালে সম্পূৰ্ণকৈ খাপ খাই পৰে ইয়াতে দেখিছেনে বাৰু সম্পূৰ্ণকৈ খাপ খাই পৰিছে এই বিন্দুটোৰ চাৰিওফালে এই কোণখিনি খাপ খাই পৰিছে ইয়াৰ অৰ্থ কি বুজালে যে এই বহি কোণখিনিয়ে 360 ডিগ্ৰী এটা কোণ উৎপন্ন কৰিছে ইয়াৰ পৰা আমি এটা কেৱল সৰভুজটোৰ 6টা কোণে এনেকুৱা 360 ডিগ্ৰী উৎপন্ন কৰিব নেকি ইয়াতে যদি আমি দুটা কোণ কৰি দিওঁ ফালি 12টা কোণ হ'ব তাৰমানে এটা 12 বাহু বিশিষ্ট এটা বহুভুজৰ বহি কোণখিনিও 360 ডিগ্ৰীয়ে হ'ব যদি ই এটা ত্ৰিভুজ হয় এটা চতুৰ্ভুজ যিয়ে নহওক যিকোনো বাহু সংখ্যক বহুভুজেই নহওক তাৰ বহিকোণবোৰৰ মাপৰ সমষ্টি সদায় 360 ডিগ্ৰী হয় বাৰু মই গুচাই দিছোঁ তোমালোকে এইখিনি কৰি চাবা এটা প্ৰথমে ত্ৰিভুজ আঁকিবা ত্ৰিভুজটো বহিকোণ আঁকিবা বহিকোণ তিনিটা লগ খুৱাই চাবাচোন ইহঁতে বিন্দু এটাৰ চাৰিওফালে খাপ খাই পৰিব তাৰ অৰ্থটো বুজাব যে বহুভুজটোৰ মানে ত্ৰিভুজ মানে সেই ত্ৰিভুজটো এটা বহুভুজ তাৰ তিনিওটা কোণৰ সমষ্টিটো কিমান হ'ব 360 ডিগ্ৰী হ'ব ইয়াৰ পৰা আমি গম পাম যে এটা বহুভুজটো লাগিলে 100ডাল বাহু থকা হওক 10ডাল থকা হওক 3ডাল থকা হওক 5ডাল থকা হওক মানে ত্ৰিভুজেই আটাইতকৈ কম বাহু থকা বহুভুজ
গতিকে যিকোনো সংখ্যক বাহু থকা বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি সদায় 360 ডিগ্ৰী। কোনোবাই যদি সোধে বোলে এটা অষ্টভুজৰ বহিকোণৰ মাপৰ সমষ্টি কিমান, তেতিয়াও 360 ডিগ্ৰী। এটা নৱভুজৰ কিমান, 360 ডিগ্ৰী। এটা দশভুজৰ বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি কিমান, তেতিয়াও 360 ডিগ্ৰীয়ে বুজাব হ'ব তাৰমানে সিমানটো। গতিকে ইয়াৰ পৰা আমি এই ধাৰণাটো দৃঢ় কৰি ল'ব লাগে যে বহুভুজৰ যিকোনো বহুভুজৰ বুলি লিখিলে ভাল হ'ব, যিকোনো সংখ্যক বাহু বিশিষ্ট বহুভুজৰ বহিকোণৰ সমষ্টি সদায়েই 360 ডিগ্ৰী। বাহু সংখ্যা যিমানেই নহওক তাৰ বহিকোণৰ মাপৰ সমষ্টি হ'ব সদায় 360 ডিগ্ৰী। এইটোক আমি আওপকীয়াকৈও উলিয়াব পাৰোঁ। তোমালোকৰ পাঠৰ 53 পেজটোত চাবা, তাত এটা কৰি দিয়া আছে কি ধৰণে এটা সৰভুজ লৈছে, সৰভুজৰ বহিকোণৰ মাপৰ সমষ্টি উলিয়াইছে। বা আমি এটা ত্ৰিভুজৰ ক্ষেত্ৰত তেনেকুৱাকৈ মই দেখুৱাইছোঁ চমুকৈ। এইটো যুক্তিৰে আমি উলিয়াব বিচাৰিছোঁ। ধৰা ABC ত্ৰিভুজ, ABC ত্ৰিভুজ, BC বাহুক আমি C ফালে বহাই দিলোঁ, এইটো C ফালে বহাই দিলোঁ, 1 B ফালে বহাই দিলোঁ। তেতিয়া আমাৰ কেইটা কোণ পাম? এইটো 1 নম্বৰ বহিকোণ, 2 নম্বৰ বহিকোণ, 3 নম্বৰ বহিকোণ। এইটোৰ নাম A, এইটোৰ নাম B, এইটো অন্তঃকোণ দেই, C। এতিয়া আমাৰ এইটো দেখিছানে তোমালোকে, ইয়াত কোণ C আৰু 1 কোণটো আৰু C কোণটো, এই দুইটাই লগ খাই এটা সৰল কোণ কৰিছে। মানে ই এটা সৰল ৰৈখিক জোৰ। মানে কোণ 1 প্লাছ কোণ C ইকুৱেল টু কিমান হ'ব? সৰলৰৈখিক জোৰ 180 ডিগ্ৰী। সেইদৰে কোণ 2 প্লাছ কোণ A ইকুৱেল টু 180 ডিগ্ৰী। সৰলৰৈখিক জোৰ বুলি কোৱা হয়। কাৰণ কেলে এই C কোণটোৱে আৰু এই A কোণটোৱে এটা সৰল কোণ উৎপন্ন কৰিছে। ইয়াৰ পৰা ইয়ালৈ C মান, ইয়াৰ পৰা ইয়ালৈ 1ৰ মান, এই দুইটাই লগ খালে এটা 180 ডিগ্ৰী কোণ উৎপন্ন কৰিব। তেনেকুৱাকৈ আমি এইটোত পাম 3 যোগ কোণ B, এইটো 180 ডিগ্ৰী হ'ব। এতিয়া আমি এই প্ৰতিটো শীৰ্ষবিন্দুত উৎপন্ন হোৱা জোৰ কেইটা যদি যোগ কৰোঁ, ধৰা কোণ 1 যোগ কোণ C প্লাছ কোণ 2 যোগ কোণ A প্লাছ কোণ 3 প্লাছ কোণ B ইকুৱেল টু 180 ডিগ্ৰী প্লাছ 180 ডিগ্ৰী প্লাছ 180 ডিগ্ৰী। আমাৰ এতিয়া বহি কোণখিনি লাগে, তাৰমানে আমাৰ কোণ 1 প্লাছ কোণ 2 প্লাছ কোণ 3
প্লাছ কোণ তাৰপিছত বাকীখিনি এ অন্তঃকোণখিনি প্লাছ বি প্লাছ চি কোণ চি তিনিওটা ফাংচন এইকেইটা কৰিলে 540 ডিগ্ৰী হ'ব কোণ 1 প্লাছ কোণ 2 প্লাছ কোণ 3 প্লাছ এ বি চি এই তিনিওটা কোণৰ যোগফলটো কিমান হ'ব এইকেইটাৰ যোগফলটো ত্ৰিভুজটোৰ অন্তঃকোণৰ সমষ্টি গতিকে এইটো 180 ডিগ্ৰী হ'ব ইফালে কিমান আছিলে 540 ডিগ্ৰী মই এইখিনিতে কৰিছোঁ ওপৰলৈ কৰি দিছোঁ দেই গতিকে কোণ 1 প্লাছ কোণ 2 প্লাছ কোণ 3 ইকুৱেল টু 540 ডিগ্ৰী আৰু এইটো ইফালে পক্ষান্তৰ কৰিলে আমাৰ 180 ডিগ্ৰীটো গুচি যাব কিমান থাকিব কোণ 1 প্লাছ কোণ 2 প্লাছ কোণ 3 মানে 360 ডিগ্ৰী থাকিব দেখিছেনে এটা ত্ৰিভুজৰ বহিঃকোণৰ সমষ্টিও 360 ডিগ্ৰী তেনেকুৱাকৈ চতুৰ্ভুজ এটা উলিয়াব পঞ্চভুজ ষড়ভুজ যাৰে হওক উলিয়াব পাৰিবা এইটো আমি যুক্তিৰে উলিয়াইছোঁ নতুবা তোমালোকে এতিয়া মই কৈছোঁ যে তোমালোকে এটা ত্ৰিভুজ আঁকিবা তাৰ এনেকৈ বাহুডালত বহাই দিবা বাহিৰ ফালে উৎপন্ন হোৱা কোণকেইটা এনেকৈ কাটি ল'বা কাটি লৈ তাক এটা বিন্দুত এই তিনিওটা কোণ লগ খুৱাই দিবা দেখিবা যে তিনিওটা কোণে এই গোটেই বিন্দুটোৰ চাৰিওফালে আৱৰি ধৰিছে মানে ই এটা সম্পূৰ্ণ কোণ যায় মানে ইয়াৰ মানটো 360 ডিগ্ৰী হ'ব তেনেকুৱাকৈ প্ৰমাণ কৰি চাব পাৰিবা এইটো বেছিক ধাৰণা ইয়াক খুব ভালদৰে আমি কণ্ঠস্থ কৰি ল'ব লাগে মনত মানে ৰাখি ল'ব লাগে আৰু ফেক্টটো বুজি ল'ব লাগে ইয়াৰ মেইন ফেক্টটোৱে বেছিকৈ চাব লাগে কেনেকৈ হৈছে আৰু যে কি নহওক আমাৰ এইটো পাঠৰ এই অংশটোলৈকে আমাৰ ধাৰণা শেষ হৈছে ধাৰণা দিয়া গতিকে এতিয়া আমি অনুশীলনী আৰম্ভ কৰিব পাৰিম মই অনুশীলনী কেইটামান অংক কৰি দিছোঁ তোমালোকক আৰু তোমালোকে বাকীখিনি কৰি মোক জনাবা যদি কিবা সমস্যা হয় মোক সুধিবা ফোনেৰে হ'লেও সুধিবা অনুশীলনী 3.1 কৰিছোঁ মই কিতাপখন লৈ লৈছোঁ তোমালোকেও চোৱা উত্তল ষড়ভুজ তোমালোকে আঁকিব লাগিব এইটো মই নাআঁকিলেও হ'ব অৱতল সপ্তভুজ অৱতল পঞ্চভুজ এইকেইটা আঁকিব পাৰিবা বুলি ভাবিছোঁ মই নিম্নলিখিত উত্তল বহুভুজবোৰ আঁকা আৰু প্ৰত্যেকটোৰ কৰ্ণ চিহ্নিত কৰি মুঠ কৰ্ণ সংখ্যা লিখা এইটো মই ধাৰণা দিওঁতে তোমালোকক দেখুৱাই আহিছোঁ এটা সুষম ষড়ভুজ অষ্টভুজ নৱভুজ আৰু দশভুজ সুষম ষড়ভুজ আৰু এটা অষ্টভুজ আঁকিবলৈ গৈছে 8ডাল বাহু থকা নৱভুজ আৰু দশভুজ এইটো অৱশ্যে এইকেইটা সুষম আঁকিবলৈ কৈছে নাই স্পষ্ট হোৱা নাই কিন্তু সুষম ষড়ভুজ হ'ব লাগিব ষড়ভুজটো সুষম হ'ব লাগিব বাকী অষ্টভুজ যিকোনো জোখৰ বাহু হ'লেও হ'ব বুলি মই ভাবিছোঁ গতিকে তোমালোকে এইকেইটা পাৰিবা তাৰ কৰ্ণবিলাক চিনাকি কৰিব লাগিব কৰ্ণবোৰ আঁকিব লাগিব চব কৰ্ণ আঁকিব লাগিব মুঠ কৰ্ণ সংখ্যা লিখিব লাগিব মুঠ কৰ্ণ সংখ্যা তোমালোকে আঁকি লৈ হিচাপ কৰি লিখিবা ফৰ্মুলাটো এতিয়া ইউজ নকৰিবা মই কৰ্ণ সংখ্যা উলিওৱা ফৰ্মুলা এটা দিছিলোঁ সেইটো পিছত আমি কৰিম নিম্নলিখিত সুষম বহুভুজবোৰ আঁকা প্ৰত্যেকটোৰ কোণৰ সমষ্টি উলিওৱা আৰু বহুভুজবোৰৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব উলিওৱা এতিয়া এইটো এটা সমস্যা দিছে আমি এতিয়া কেনেকৈ আঁকিব পাৰোঁ এইটো অংকন কৰিব লাগিব তোমালোকৰ জ্যামিতি থাকিব লাগিব যদি আমি সুষম ষড়ভুজ এটা সুষম নৱভুজ এটা বা সুষম দশভুজ এটা কেনেকৈ আঁকিব পাৰোঁ বা সুষম দশভুজ এটা
মানে 12 সংখ্যক বাহু থকা ভুজ এটা কেনেকৈ আঁকিব পাৰোঁ সেইটো মই তোমালোকক কৰি দিব বিচাৰিছোঁ অনুশীলনীৰ 3-3টো তোমালোকে ভালকৈ পৰ্যবেক্ষণ কৰিবা মই অনুশীলনীৰ 3-3টো তোমালোকক কৰি দিছোঁ এটা সুষম বাৰভুজৰ মানে দ্বাদশ ভুজৰনো কেনেকুৱাকৈ হ'ব তোমালোকে এনেকুৱাকৈ পেঞ্চিল কম্পাছ ল'ব লাগিব পেঞ্চিল কম্পাছেৰে পাতলকৈ এটা যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্ত অংকন কৰি লোৱা এনেকুৱাকৈ যিমান বস্তুবোৰ সুবিধাজনক হ'ব সিমানে সঠিক জোখত পাবা নহ'লে অলপ ইফাল সিফাল ওলাই যাব এইটো দেখিলানে মই এটা বৃত্ত অংকন কৰিলোঁ বৃত্তটোৰ এইটো হ'ল তাৰ কেন্দ্ৰবিন্দু এতিয়া ইয়াৰ মাজেদি যিকোনো এডাল ব্যাস আঁকি ল'ব পাৰা ব্যাসডালো অলপ পাতলকৈ আঁকিলে প্ৰথমে বেয়া নহয় তাৰ পাছতে কি কৰিব লাগিব ব্যাসডাল আঁকি দিয়াৰ লগে লগে এইফালে কিমান হ'ব বাৰু 180 ডিগ্ৰী এইফালে 180 ডিগ্ৰী কোণ হ'ব এতিয়া আমাৰ দ্বাদশ ভুজটোত আমাৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব বাৰু তোমালোকে জানানে বাৰু বাহু সংখ্যা ইয়াত n = 12 এনেকৈ তাৰ অন্তঃকোণৰ সমষ্টি n - 2 * 180 ডিগ্ৰী 12 - 2 * 180 ডিগ্ৰী মানে 1800 ডিগ্ৰী 1800 ডিগ্ৰী গতিকে ইয়াৰ 12ডাল বাহু থাকিব মানে 12টা কোণ ওলাব গতিকে 12 ইয়াক যদি হৰণ কৰোঁ প্ৰতিডাল বাহুৰ সন্মুখে মানে কেন্দ্ৰত উৎপন্ন হোৱা কোণৰ পৰিমাণ আমি কেন্দ্ৰত উৎপন্ন হোৱা অন্তঃকোণৰ সমষ্টিটো হ'ল ইমান অৱশ্যে আমাৰ অন্তঃকোণৰ সমষ্টিটো ইয়াত প্ৰয়োজন নাছিলে নহ'লেও পাৰিম আমি অন্তঃকোণৰ আমি এইটো জানো যে বৃত্তটোৰ এই কেন্দ্ৰটোত উৎপন্ন হোৱা মুঠ কোণ (360 ডিগ্ৰী হয় এই 360 ডিগ্ৰীটোক আমি 12 ভাগ কৰিব লাগিব 12 ভাগ কৰিলে প্ৰতিটো ক্ষেত্ৰত উৎপন্ন হোৱা কোণৰ পৰিমাণ কিমান পাম 360 divided by 12 equal to 30 ডিগ্ৰীকে পাম এইটো আমাৰ নহ'লেও হ'ব দেই মই এটা বেলেগ এটা চিন্তাধাৰাৰে কথাটো চাইছিলোঁ নালাগে এই কেন্দ্ৰ এইটো কেন্দ্ৰত
360 ডিগ্ৰী কোণ থাকে আৰু 12ডাল বাহু পাম, গতিকে 12 তাক ডিভাইড কৰি ল'ম, 30 ডিগ্ৰীকৈ পৰিব। মানে 12 ভাগ কৰিলে 360 ডিগ্ৰীটোক 12 ভাগ কৰিলে 30 ডিগ্ৰীকৈ পৰিব। গতিকে এতিয়া আমি 30 ডিগ্ৰীকৈ ভাগ কৰি দিলে তাত 12ডাল বাহু পাম। আমি এতিয়া কেনেকৈ কৰিম? এটা কোণমান যন্ত্ৰ লোৱা। কোণমান যন্ত্ৰটো ইয়াত বহুৱাই লোৱা। কেন্দ্ৰটোত মই মিলাই বহাই লৈছোঁ। এইটো 90 ডিগ্ৰী দাগ মাৰি লৈছোঁ। এইটো যদি আমি 0 ধৰোঁ, ইয়াত আমি 30 ডিগ্ৰীকৈ 3টা ভাগ পাম। 10, 20, 30। ইয়াত এটা এটা ফুট দি দিয়া। ভালকৈ চাবা এইটো 10, 20, 30। তেনেকুৱাকৈ এইটো 90। এইফালৰ পৰা আকৌ 10, 20, 30। ইয়াত এটা দাগ পৰিব 10, 20, 30। জ্বলনি দি এতিয়া কেইটা অংশ পালোঁ? 1, 2, 3, 4, 5, 6। এইফালে তেনেকুৱাকৈ 6টা পাম। এতিয়া আমি স্কেলৰ সহায়ত সংযোগ কৰি এইফালেও আমি দাগকেইটা দি ল'ব লাগিব, বুজিছে দেই। এই কেন্দ্ৰবিন্দুৰ মাজেদি এনেকৈ আনিবা। কেন্দ্ৰবিন্দুৰ মাজেদি আনিবা। আনিলে ইয়াত এটা দাগ পৰিব। এইটো বিন্দুৰ লগত এইটো মিলাই ইয়াত এটা দাগ পৰিব। এই ওপৰ ফালে যে মই 30 ডিগ্ৰী আঁতৰাই ফুটখিনি দি লৈছিলোঁ, এইটো এটা পৰে। ঠিক সেইধৰণে এইফালেও আৰু এক, 2, 3, 4, 5, 6 হ'ল। এতিয়া এই বিন্দুবিলাক সংযোগ কৰিলে হৈ যাব। এডাল দুডাল তিনিডাল
4 5 6 সেইধৰণে এইফালে 7 8 9 10 11 12 গতিকে ইয়াত আমি এইটো এটা সুষম বহুভুজ পালো যাৰ বাহু সংখ্যা 12ডাল আমি যদি নাম দিওঁ এ বি বহুভুজটো ধৰিব পাৰিছেনে বাৰু এ বি চি ডি ই এফ জি এইচ আই জে কে এল এই ধৰণে আমি এটা সুষম দ্বাদশ ভুজ এটা আমি আঁকি ল'ব পাৰোঁ মই অলপ ঘঁহাই দিছোঁ দেই স্পষ্ট হোৱাকৈ কলমেৰে ঘঁহাই দিছোঁ এইটো এটা সুষম বহুভুজ যাৰ বাহু সংখ্যা 12 তেওঁলোকে মই ইয়াতে বাহু সংখ্যা n এই অন্তঃকোণৰ সমষ্টিটো নুলিয়ালেও হ'ব মই কাটি দিলোঁ দেই কি কৰিব লাগিব কেন্দ্ৰত উৎপন্ন হোৱা কোণ কিমান সেইটো আমি জানোৱে 360 ডিগ্ৰী বাহু সংখ্যা যিমান সেইটো এটা হৰণ কৰি দিলে সিমানটা ভাগ কৰিব তাৰমানে 360 ডিগ্ৰী 12 ভাগ কৰি দিলে আমি 12ডাল বহুভুজৰ বাহুৰ মানে সন্মুখত তাৰমানে আমি যদি ইয়াত চাওঁ এডাল বাহু যি এফডাল বাহু ধৰা এই বাহুডালৰ সন্মুখে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ এটা উৎপন্ন কৰিব সেইটো পাই যাম আমি 30 ডিগ্ৰী কোণ এটা উৎপন্ন কৰিছে এইটো 30 ডিগ্ৰী ধৰা গতিকে এনেকৈ প্ৰতিটো 30 ডিগ্ৰীকৈ পাই যাম তেতিয়া আমি বাহুবিলাক সমান জোখত পাই যাম ইয়াত যদি 30 সমানে ভগাই লওঁ তাৰ ফ্ৰণ্টৰ বাহুবিলাক আমি সমানে পাই যাম এতিয়া আমাৰ সমস্যাটোত দিছিলে নিম্নলিখিত সুষম বহুভুজবোৰ আঁকা মই তিনিটো লৈছিলোঁ গতিকে 12 সংখ্যক বাহু থকা মই বহুভুজটো আঁকিলোঁ কোণৰ সমষ্টি উলিওৱা প্ৰত্যেকটো কোণৰ সমষ্টি ওলালোঁ বহুভুজ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব উলিওৱা ইয়াতে কথা এটা কৈছিলে কোণৰ সমষ্টি উলিয়াবলৈ কৈছে হয় কোণৰ সমষ্টি এইটো সমস্যা লাগিব হয় এইটো পিছত উলিয়ালেও হ'ব
প্ৰথমে আঁকি ল'বৰ কাৰণে আমি কি কৰিব লাগিব 360 ডিগ্ৰীটোক 12ৰে হৰণ কৰি দিলোঁ একোটা বাহুৰ সন্মুখত আমাৰ 30 ডিগ্ৰীকৈ কোণ উৎপন্ন হ'ব এই বস্তু আমি উলিয়াই ল'ব লাগে এতিয়া কোণৰ সমষ্টি উলিয়াবলৈ কৈছিলে ইয়াত আমাৰ সেইটো কৰিব লাগিব বাহু সংখ্যা n = 12 এটাকে অন্তঃকোণৰ সমষ্টি n - 2 into 180 ডিগ্ৰী 12 - 2 into 180 ডিগ্ৰী এইটো লাগিব 10 into 180 ডিগ্ৰী = 1800 অন্তঃকোণ সমষ্টি এইটো লাগিব দেই প্ৰথমে নালাগে প্ৰথমে একণ কৰিবা তোমালোকে বাহু সংখ্যা 12 কেন্দ্ৰত উৎপন্ন হোৱা মুঠ কোণৰ মাপ 360 ডিগ্ৰী তাক 12ৰে হৰণ কৰিলে প্ৰতিটো বাহুৰ সন্মুখত কেন্দ্ৰত কিমান কোণ উৎপন্ন হ'ব এইটো গম পাবা 30 ডিগ্ৰীকৈ গতিকে আমাৰ 12ডাল বাহু সমানকৈ পাই যাবা মানে 30 ডিগ্ৰীত আমি ভগাব লাগিব এই বৃত্তটোক আমি 30 ডিগ্ৰী 30 ডিগ্ৰী 30 ডিগ্ৰী এনেকৈ ভগাই ল'ব লাগিব প্ৰথমে কি কৰিবা তোমালোকে কেন্দ্ৰটোৰ মাজেৰে ব্যাস এডাল টানি ল'বা টানি লৈ তেতিয়া এইফালেদি 12 ভাগ কৰিব লাগে আমাৰ ইয়াত সমানে 12 ভাগ তাৰমানে আমাৰ 12 ভাগ কৰিলে কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ 90 ডিগ্ৰী হয় 90 ডিগ্ৰীত 3 ভাগ হ'ব এইফালে 3 ভাগ হ'ব ইয়াত 3 ভাগ আৰু ইয়াত 3 ভাগ 12 ভাগ হৈ যাব গতিকে প্ৰতি ভাগত কিমান ডিগ্ৰীকৈ ওলাই সেই কোণটো পাই যাবা এই ধৰণে তোমালোকে কথা ধৰিব পাৰিছানে বাৰু প্ৰথমে কি কৰিব লাগিব ধৰা এতিয়া তোমাক যদি কয় বোলে এটা সুষম ষড়ভুজ আঁকিবলৈ কয় সুষম ষড়ভুজটোৰ কেন্দ্ৰত কিমান কোণ থাকিব 360 ডিগ্ৰী 60 ডিগ্ৰীক তোমাৰ হেৰিৰে 6ৰে হৰণ কৰিলোঁ কিমানকৈ পৰিব 60 ডিগ্ৰীৰে পৰিব এতিয়া তুমি বৃত্তটো আঁকি ল'লা বৃত্তটো আঁকি লৈ এডাল ব্যাস আঁকিবা এই ব্যাসডালত এই ধৰণে আমি এটা বৃত্ত আঁকি ল'ম মই থুলমূল আভাস এটাহে দি আছোঁ দেই আকৌ প্ৰতিটো কৰি নিদিওঁ আৰু বৃত্তটো আঁকি ল'লোঁ ইয়াৰ মাজেদি ব্যাস এডাল টানি লোৱা এতিয়া আমাৰ 60 ডিগ্ৰীকৈ ভগাব লাগিব 6ডাল পাবা তাৰমানে কি হ'ব ইয়াত যদি এতিয়া আমাৰ 90 ডিগ্ৰীটো মিলাই লওঁ ধৰা এইটো 90 ডিগ্ৰী দাগ হ'ল ছভাগ কৰিব লাগিব মুঠতে এইটো পাৰ্টত 3 ভাগ এইটো পাৰ্টত 3 ভাগ তেতিয়াহ'লে আমাৰ 180 ডিগ্ৰী 3 ভাগে কৰিলে 60কৈ পৰিব গতিকে আমি ইয়াত এটা কাম কৰিম 90 ডিগ্ৰীটো নেআঁকিলেও হ'ব এইটো দি ল'লোঁ লৈ 60 ডিগ্ৰী তোমালোকে দাগবিলাক দিয়া এই 10 20 30 40 50 60 ইয়াত এটা দাগ 10 20 30 40 50 60 ইয়াত এটা দাগ দেখিলানে সমানে 3টা দাগ হৈ গ'ল ইয়াৰ পৰা ইয়ালৈ এইটো দাগ ইয়াৰ পৰা ইয়ালৈ এইটো দাগ আৰু ইয়াৰ পৰা ইয়ালৈ দাগ 3টা এইফালেও তেনেকৈ হৈ যাব তাৰ পাছতে এইটোৱে সংযোগ কৰি দিলে হৈ যাব এনেদৰে তোমালোকে যত্ন কৰি চোৱা নোৱাৰিলে মোক আকৌ ক'বা মই আকৌ লাহে লাহে দেখুৱাই দিম মানে সময়টো ইতিমধ্যে পাৰ হৈ যাব ধৰিছে গতিকেলৈ মোৰ ক্লাছ আজিলৈ মই ইমানতে সামৰিছোঁ আৰু তোমালোকে ইয়াৰ পাছত এক্সাৰচাইজৰ মোক প্ৰথম তোমালোকে এক্সাৰচাইজৰ 5 6 7 8 এইকেইটা কৰি দেখুৱাবা 4 নম্বৰখিনিও পাৰিব লাগে যদি কিবা অসুবিধা হয় মই পিছত দেখুৱাম তোমালোকে এইকেইটা প্ৰব্লেম কৰিবা ধন্যবাদ আজিলৈ তোমালোকৰ ক্লাছ মই ইমানতে সামৰণি মাৰিছোঁ